হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 7ৰ ইংলিছৰ যিখন তোমালোকৰ নতুন কিতাপ আহিছে তাৰে লেসন 1 নেচাৰ এৰাউণ্ড আছ এই লেসনটোৰ এক্টিভিটিছৰ সকলো কুৱেশ্যন আনসাৰ্ছ মই আজি এই ভিডিঅ'ৰ যোগেদি তোমালোকক দিম আৰু তোমালোকক কৈও দিম কোনবোৰ কুৱেশ্যন আনসাৰ্ছ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু কোনবোৰ ইম্পৰ্টেণ্ট নহয় বা নাহে যাতে তোমালোকে ইম্পৰ্টেণ্টবোৰ মুখস্থ কৰি পৰীক্ষাত এটা ভাল নাম্বাৰ স্ক'ৰ কৰিব পাৰা আৰু লগতে মই প্ৰশ্ন উত্তৰবোৰ একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত লিখি আনিছোঁ লগতে ডাঙৰকেও লিখি আনিছোঁ যাক ডাঙৰকৈ লাগে ডাঙৰ আনসাৰটো লিখি ল'বা যাক সৰুকৈ লাগে সৰুকৈ লিখি ল'বা ঠিক আছে মই দুইটা ষ্টাইলত দি দিম তোমালোকক যাক যেনেকৈ লাগে লিখি ল'বা আৰু মই তোমালোকক অনলাইন পঢ়াও তোমালোকক তাত মই MCQ দিওঁ সকলো সাবজেক্টৰ সকলো চেপ্টাৰ বুজাই দিওঁ মাজৰ কুৱেশ্যন দিওঁ সকলো দিওঁ এইবোৰ যদি তোমালোকৰ মোৰ পৰা অনলাইন পঢ়িব মন আছে তেন্তে কেনেকৈ পাৰিবা এই ভিডিঅ'টোৰ মাজতে মই কৈ দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা এতিয়া আমি এই চেপ্টাৰটোৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আমি এক্টিভিটিছৰ কুৱেশ্যন আনসাৰখিনি চোৱাৰ আগতে আমি এই কবিতাটো এবাৰ ৰিডিং কৰি লওঁ আহা যোনে ৰিডিং কৰিব নোৱাৰা মোৰ পৰা শুনি ৰিডিং কৰিবলৈ শিকি লোৱা পিছত আমি এক্টিভিটিছ চাম The wind and the leaves. Come little leaves, said the wind one day. Come over the meadows with me and play. Put on your dress of red and gold. Summer is gone and the days grow cold. Soon as the leaves heard the wind's loud call, down they came fluttering one and all. Over the brown fields they danced and flew, singing the soft little songs they knew. Cricket, goodbye, we have been friends so long. Little brook, sing us your farewell song. Say you are sorry to see us go. Ah, you will miss us, right? Well we know. গতিকে মই পঢ়ি দিলোঁ তোমালোকে মোৰ পৰা শুনি পঢ়িবা আৰু ইয়াত পয়েটজনৰ নাম দি আছে তোমালোকে মুখস্থ কৰিবা এওৰ নাম তোমালোকৰ আহিব পাৰে পৰীক্ষাত লিখিবলৈ এইখিনিত তোমালোকে কবিতাটোত কি নতুন ৱৰ্ড পাইছা দিয়া আছে ঠিক আছে ইমান ইম্পৰ্টেণ্ট নহয় এইখিনি এতিয়া তোমালোকৰ স্কুলত যদি কবিতা মুখস্থ লিখিবা আহে তেন্তে এই কবিতাটো 8 খাৰি বা 10 খাৰি মুখস্থ কৰিবা লিখিবা আহিব পাৰে এতিয়া এক্টিভিটিছৰ কুৱেশ্যন আনসাৰখিনি চাওঁ আহা এক্টিভিটিছৰ 1 নম্বৰ এটো কোনো কুৱেশ্যন নহয় জাষ্ট তোমালোকক পঢ়িব দিছে তোমালোকক কৈছে যে এই ৱৰ্ড মিনিংবোৰ পঢ়িব দিছে সো পঢ়িবা ইয়াৰ পৰা তোমালোকৰ ৱৰ্ড মিনিং পৰীক্ষাত আহিব পাৰে আহাটো চান্স আছে গতিকে পঢ়িবা 1 নম্বৰ বি টো তোমালোকক নিজে ৱৰ্ড মিনিংবোৰ লিখিব দিছে ইয়াত ডিক্সনাৰীৰ পৰা বিচাৰি এইবোৰ ইম্পৰ্টেণ্ট আছে আহা মই লিখি দি আছো মিডো বা মেডো এটো অৰ্থ লিখিবা এ ফিল্ড অফ গ্ৰাছ ফ্লাটাৰিং মানে এটো লিখিবা মুভিং কুইকলি এণ্ড লাইটলি কোল্ড মানে নট ৱাৰ্ম অৰ হট লাউড মানে এ ষ্ট্ৰং সাউণ্ড দ্যাট ইজ ইজি টু হিয়াৰ সামাৰ মানে দ্য হটেষ্ট সিজন অফ দ্য ইয়াৰ ক্ৰিকেট মানে এ স্মল জাম্পিং ইনসেক্ট দ্যাট মেক্স এ চিৰ্পিং সাউণ্ড এটা তোমালোকক 1 নম্বৰ বি2 অকল ৱৰ্ড মিনিং লিখিব দিয়া নাই আৰু কি কৈছে তোমালোকক নাও মেক সেন্টেন্সেস ইউজিং দিস ওয়ার্ডস এন্ড রাইট দেম ইন ইয়োর নোটবুক এই ওয়ার্ডবোৰ ব্যৱহাৰ কৰি সেন্টেন্স বনাব দিছে আৰু তোমালোকক লিখিব দিছে এতিয়া এই ওয়াৰ্ডবোৰ ব্যৱহাৰ কৰি মই সেন্টেন্স বনাই দি আছো এতিয়া ওয়াৰ্ড মিনিংবোৰ তোমালোকৰ পৰীক্ষাত অহা চান্স বেছি আছে কিন্তু এই সেন্টেন্সবোৰ পৰীক্ষাত অহা চান্স কম আছে একেবাৰে নাহে বুলিও নকওঁ কিন্তু চান্স কম আছে মানে লেস ইম্পৰ্টেন্ট এটা ইমান ইম্পৰ্টেন্ট নহয় এতিয়া মেডো দি পেলাই এটো মানে সেন্টেন্স লিখিবা মই পঢ়ি দিয়া নাই আৰু কাৰণ ইমান ইম্পৰ্টেন্ট নহয় ফ্লাটাৰিং দি পেলাই এটো সেন্টেন্স লিখিবা কোল্ড দি এটো লিখিবা লাউড সামাৰ ক্ৰিকেট এইবোৰ দি চাই ভিডিঅ'টো পোষ্ট কৰি লিখি ল'বা এতিয়া নেক্সট তোমালোকৰ সি নাম্বাৰ তোমালোকক ইয়াত যে কিছুমান ৱৰ্ড দিয়া আছে ব্ৰিজ গ্ৰাছলেণ্ড ৱেৰ লিভ এইবোৰৰ নিচিনা সেম অৰ্থ বুজোৱা শব্দ ইয়াৰ সাইডত লিখিব দিছে কবিতাটোৰ পৰা বিচাৰি পেলাই এতিয়া এটো বহুত ইম্পৰ্টেন্ট আছে পৰীক্ষাত আহিব পাৰে
এতিয়া 1 নম্বৰ চিটোৰ আনচাৰ আমি চাই লহা তোমালোকে ব্ৰিজৰ কাষত ৱাইণ্ড লিখিবা উইণ্ড মোৰ খালি এইটো উইণ্ডটো মুখদি ৱাইণ্ড আহে এইটো উইণ্ড বুলি ক'বা হা উইণ্ড লিভ টু গো বুলি লিখিবা গ্ৰাছলেণ্ড টু মেডোজ লিখিবা ৱেৰ টু পুট অন লিখিবা এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে বহুত নেক্সট তোমালোকৰ 1 নম্বৰ ডি তোমালোকক ইয়াত ফ্ৰেণ্ডশ্বিপৰ কেইটামান ৱৰ্ড দিছে ফ্ৰেণ্ডশ্বিপ মানে বন্ধুত্বৰ লগত ৰিলেটেড এতিয়া তোমালোকক সেইবোৰ ব্যৱহাৰ কৰিয়ে ইয়াত ফ্ৰেণ্ডশ্বিপৰ বিষয়ে 2-3টা লাইন লিখিব দিছে এতিয়া মই লিখিতো দি আছোঁ তোমালোকক কাৰোবাৰ যদি হোমৱৰ্ক কৰিব দিছে স্কুলৰ পৰা কৰি ল'বা কিন্তু পৰীক্ষাৰ কাৰণে একেবাৰে ইম্পৰ্টেণ্ট নহয় ঠিক আছে বহুত লেছ চান্স আছে আহা চ' তোমালোকে এই পেৰেগ্ৰাফটো এই দাৰ পৰা লৈ মেডোছৰলৈকে পেৰেগ্ৰাফটো তাত লিখি ল'বা ঠিক আছে এইটোৱে 1 নম্বৰ ডিটোৰ আনচাৰ যিহেতু লেছ ইম্পৰ্টেণ্ট মই পঢ়ি দিয়া নাই আৰু নেক্সট তোমালোকৰ 2 নম্বৰ এত তোমালোকক কৈছে যে এই ষ্টেঞ্জাটোত থকা তোমালোকৰ সকলো লাইনৰ লাষ্টৰ ৱৰ্ডকেইটা আণ্ডাৰলাইন কৰিব দিছে ঠিক আছে যেনেকৈ এই প্ৰথম লাইনটোৰ লাষ্টৰ ৱৰ্ডটো কি ডে ছেকেণ্ড লাইনটোৰ লাষ্টৰ ৱৰ্ডটো কি প্লে থাৰ্ডটোৰ গ'ল্ড আৰু ফ'ৰ্থটোৰ গ'ল্ড এতিয়া আণ্ডাৰলাইন কৰাৰ পিছত তোমালোকক কৈছে যে এটা পেয়াৰ ৰাইমিং ৱৰ্ড লিখিব দিছে চ' আনচাৰ কি হ'ব ইয়াত লিখিবা ডে এণ্ড প্লে কাৰণ ডে আৰু প্লেটো ৰাইমিং ৱৰ্ড ইয়াত কি লিখিবা গ'ল্ড এণ্ড কোল্ড কাৰণ গ'ল্ড আৰু কোল্ডটো ৰাইমিং ৱৰ্ড এইটোৱে হ'ব আনচাৰ ঠিক আছে এতিয়া আনচাৰটো এনেকৈ লিখি দিবা চাই ঠিক আছে এতিয়া আহিব পাৰে এইটো পৰীক্ষাত আহিব পাৰে চান্স আছে আহা 2 নম্বৰ বি তোমালোকক খালি পঢ়িব দিছে ইয়াত তোমালোকক ৰাইম স্কিমৰ বিষয়ে কৈছে ঠিক আছে ৰাইম স্কিমৰ বিষয়ে পঢ়িবা তোমালোকক এইখিনি পঢ়িব দিছে আৰু তোমালোকক সুধি দিব পাৰে পৰীক্ষাত ৰাইম স্কিম মানে কি তেতিয়া তোমালোকে এই যে হালধীয়া বাকচটোত যি দিয়া আছে এইখিনি লিখি দিলে হ'ল ঠিক আছে এতিয়া এই 2 নম্বৰ বিখিনি পঢ়ি পেলাই ৰাইম স্কিমৰ বিষয়ে পঢ়ি পেলাই তোমালোকক 2 নম্বৰ চিৰ আনচাৰ কৰিব দিছে 2 নম্বৰ চিত কৈছে যে এই ষ্টেঞ্জাটো কি ৰাইম স্কিমৰ চ' এইটো মই আনচাৰটো কৰি দিছোঁ চোৱা চ' এই আনচাৰটো এনেকৈ লিখিবা 2 নম্বৰ ষ্টেঞ্জাটোৰ প্ৰথম এ হ'ব আৰু দ্বিতীয় লাইনটোত বি হ'ব তৃতীয় লাইনটোত এ হ'ব আৰু চতুৰ্থ লাইনটোত বি হ'ব মানে ৰাইম স্কিমটো কি এ বি এতিয়া তোমালোকে চাগে বুজি পোৱা নাই কেনেকৈ এইবোৰ এ বি হৈছে মই বুজাই দিছোঁ চোৱা তোমালোকৰ যিবোৰ ৰাইমিং ৱৰ্ড প্ৰথম লাইনটোত যিটো ৰাইমিং ৱৰ্ড আছে ব্ৰাইট সেইটো ছেকেণ্ড লাইনৰ ৰাইমিং ৱৰ্ডৰ লগত মিলিছে নেকি নাই মিলা কাৰ লগত মিলিছে থাৰ্ড লাইনটোৰ লগত লাইট হয় সেইকাৰণে প্ৰথম লাইনটোক আমি এ বুলি দিছোঁ থাৰ্ড লাইনটোকো এ বুলি দিছোঁ এতিয়া বি নম্বৰ মানে 2 নম্বৰ লাইনটোত যিটো ৰাইমিং ৱৰ্ড আছে ট্ৰী এইটো কাৰ লগত ৰাইম হৈছে ফ্ৰী লগত গতিকে ইয়াক বি দিছোঁ আৰু ইয়াকো বি দিছোঁ গতিকে আমাৰ ৰাইম স্কিমটো কি হ'ল এ বি তেনেকৈ ইয়াত চোৱা ইয়াত ডে টু প্লে লগত মিলিছে 1 নম্বৰ লাইনৰ লাষ্টৰ ৱৰ্ডটোৰ ৰাইম 2 নম্বৰ লাইনৰ লাষ্টৰ ৱৰ্ডটোৰ লগত হৈছে গতিকে এ দিছোঁ দুটাকে আৰু চেম তেনেকৈ গ'ল্ড আৰু কোল্ড বি গতিকে এইটোৰ ৰাইমিং স্কিম কি হ'ল এ বি আৰু এইটোৰ কি হ'ব এ বি চ' তোমালোকে আনচাৰটো লিখি ল'বা ঠিক আছে ৰাইম স্কিমটো কি হ'ব এ বি ধুনীয়াকৈ এনেকৈ তোমালোকে পেৰেগ্ৰাফটো লিখি ল'বা আৰু এনেকৈ ৰাইম স্কিমটো লিখি ল'বা এতিয়া এইটো আহা চান্স খুবেই কম আছে কিন্তু নাহে বুলি নকওঁ আহিব পাৰে দেই চাবা ৰাইম স্কিম লিখিব দিব পাৰে ঠিক নাই এতিয়া নেক্সট তোমালোকৰ 2 নম্বৰ ডিত কি কৈছে তোমালোকক এই ব্লেংকসমূহ ফিল কৰিব দিছে ইয়াৰ পৰা ৱৰ্ড আনি তোমালোকক এনেকৈ ফিল কৰিব দিছে যাতে ৰাইমিং স্কিমটো হয় কমপ্লিট হয় যেনেকৈ ৰাইমিং স্কিমটো কি দিছে আমাক ইয়াত এ বি মানে এই 20টোৰ লগত যিটো ৰাইমিং হ'ব ইয়াত থকা সেইটো আমি ইয়াত বহাব লাগিব 20টোৰ লগত ৰাইমিং কি হ'ব 30 গতিকে আমি ইয়াত 30 বহাম আৰু থ্ৰিলছটোৰ লগত ৰাইমিং যি হ'ব সেইটো ইয়াত বহাম থ্ৰিলছটোৰ লগত ৰাইমিং কি হ'ব হিলছ গতিকে হিলছটো ইয়াত বহাম
সো হৈ গ'ল আমাৰ এইটো প্ৰশ্ন উত্তৰ মই বাৰু এবাৰ দেখাই দিছো তোমালোকে কেনেকৈ লিখি ল'বা প্ৰথম খালী ঠাইটোত ট্ৰিজ লিখি ল'বা দ্বিতীয় খালী ঠাইটোত হিলছ লিখি ল'বা তেতিয়া আমাৰ যেটো এ বি বি ৰাইমিং স্কিম হেতু হৈ যাব ঠিক আছে গতিকে লিখি লোৱা তোমালোকে চাইছে এটো ইমানো ইম্পৰ্টেন্ট নহয় কিন্তু নাহে বুলিও নকওঁ ঠিক আছে মানে 50-50 ইম্পৰ্টেন্ট এবোৰ আহিব পাৰে নাহিব পাৰে এতিয়া আমি 3 নম্বৰখিনি চাম আৰু এই পাৰ্টটোত যিমান কোৱেশ্চন আনসাৰ আছে তাত থাকি সকলোতকৈ ইম্পৰ্টেন্ট 3 নম্বৰ এ আৰু বি 3 নম্বৰখিনি তোমালোকৰ পৰীক্ষাত আহিবই ইয়াৰ পৰা কোৱেশ্চন আহিবই তোমালোকৰ গতিকে এইখিনি ভালকৈ চাবা 3 নম্বৰ এ কোৱেশ্চনটো তোমালোকক এমসিকিউ বোৰ দিছে আহা এমসিকিউ বোৰ কৰি লও মই জাস্ট তোমালোকক আনসাৰবোৰ কৈ গৈছো তোমালোকে টিক মাৰি ল'বা ঠিক আছে এমসিকিউ বোৰ পৰীক্ষাত আহা খুবেই চান্স আছে মই পঢ়ি দি নাথাকো পঢ়ি দি থাকিলে ভিডিওটো বহুত লং হৈ যাব সেই কাৰণে এতিয়া 3 নম্বৰ এ কোৱেশ্চনটোত তোমালোকক এমসিকিউ খিনি কৰিব দিছে তাৰে 1 নম্বৰ এমসিকিউটোৰ আনসাৰ সি হ'ব ফ্লাটাৰিং ঠিক আছে আৰু 2 নম্বৰ এমসিকিউটোৰ আনসাৰ বি হ'ব ড্ৰেছ অফ ৰেড এণ্ড গোল্ড 3 নম্বৰ এমসিকিউটোৰ আনসাৰ এ হ'ব by fluttering down 1 by 1 4 number MCQ টোৰ আনসাৰ সি হ'ব the leaves গতিকে তোমালোকে চাইছে শুদ্ধ দি ল'বা বহুত ইম্পৰ্টেন্ট হয় কোনটো MCQ কেটা ভিডিওটোৰ মাজতে কৈ দিছো কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিওৰ ডেসক্ৰিপচনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি yourzyz assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক খুদিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্নিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্স ল'ব লাগে কেনেকৈ অনলাইন টিউচন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিওটোত বুজাই দিছো ক্লিক কৰি ভিডিওটো চাই পেলাই বুজি ল'বা কোনোবা যদি ৰিয়েলি কোৰ্স ল'বলৈ ইন্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্সবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্স লঞ্চ কৰিছো আৰু তাৰ কাৰণে সেই সকলো কোৰ্সৰ ডিটেইলছৰ এটা ভিডিও বনাইছো এই ভিডিওটোত ক্লিক কৰি চাব পাৰিবা বাকিবোৰৰ কাৰণে দিয়া নাই মানে বাকিবোৰ কোৰ্স লঞ্চ কৰা নাই বাকিবোৰৰ কোৰ্স লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিওবোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰবলেম পোৱা কোৰ্স ল'ব কাৰণে বা এপটোত এনি প্ৰবলেম পোৱা মোক এই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্স ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন ল্যাপটপ এনেকুৱা কিছুমান গিফ্ট দিম সো তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্স লঞ্চ কৰিলে কোৰ্সখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্সখিনি একেবাৰে মিনিমাম প্ৰাইস ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিও বনাই থৈছো তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকন তলত যাবা তেতিয়া দেখা পাবা মাই সোশ্যাল মিডিয়া লিংকস বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফলো কৰি দিবা ঠিক আছে এতিয়া তোমালোকৰ ভিতৰত কিছুমান ষ্টুডেণ্টে ভিডিও ডেসক্ৰিপচন খুলিব নাজানে সিহঁতক মই শিকাই দি আছো চোৱা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় এনেকৈ তোমালোকে ভিডিও ডেসক্ৰিপচন খুলিব পাৰিবা ইয়াৰ কাৰণে ভিডিওটো সৰু কৰি ল'বা কৰি লৈ এই মোৰ অপচনটোত ক্লিক কৰিবা মোৰ কৰাৰ পাছত এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ তলত মোৰ বুলি লিখা আছে সেই অপচনটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিও ডেসক্ৰিপচন য'ত মই এপ লিংক ইনষ্টাগ্ৰাম লিংক বাকি ভিডিওবোৰ লিংক সকলো ইয়াতে দি থৈছো গৈ পেলাই চাব পাৰিবা এতিয়া আহা আমি 3 নম্বৰ বি কোৱেশ্চনখিনি চাও আৰু এইখিনিও মোষ্ট ইম্পৰ্টেন্ট 3 নম্বৰ বি ভেৰি ইম্পৰ্টেন্ট ইয়াৰ পৰা পৰীক্ষাত আহা চান্স বহুত আছে আহিবই মানে ক'ব গ'লে সো ভালকৈ চাবা এইখিনি আৰু মই এইকেইটা কাৰণে দুটা আনসাৰ লিখিছো এটা ডাঙৰ এটা সৰু যাক যোনটো লাগে লিখি ল'বা এতিয়া আহা 3 নম্বৰ 1 কোৱেশ্চনটো চাও 3 নম্বৰ বি 1 কোৱেশ্চনটো কৈছে হোৱাট ডাজ দি উইণ্ড আস্ক দি লিভছ টু ডু মানে বতাহে লিভছ মানে গছৰ পাতবোৰক কি কৈছিল কি কৰিব কৈছিল সো আনসাৰ দুটা লিখিছো মই এটা এটো ডাঙৰ আৰু এটা হালধীয়া কালাৰটো সৰু যাক ডাঙৰটো লাগে এটো লিখি ল'বা যাক সৰুটো লাগে এই হালধীয়া কালাৰটো লিখি ল'বা এতিয়া ডাঙৰ আনসাৰটো পঢ়ি দি আছো পিছত সৰুটো পঢ়ি দিম আনসাৰ the wind asks the leaves
to come to the meadows and play. সৰু আনচাৰটো এনেকৈ পঢ়িবা আনচাৰ wind asked to play. ইয়াৰ অৰ্থটো হ'ল বতাহে গছৰ পাতবোৰক কি কৰিব দিছিল খেলিব দিছিল ক'ত খেলিব দিছিল গ্ৰীণ মিডছৰ ওপৰত ঠিক আছে মানে ঘাঁহনি পথাৰৰ ওপৰত সেইটোৱে নেক্সট 2 নম্বৰ কুৱেশ্যন why did the wind ask the leaves to wear dress of red and gold বতাহে কিয় গছৰ পাতবোৰক ৰঙা আৰু সোণালী কালাৰৰ ড্ৰেছ পিন্ধিবলৈ কৈছিল কাপোৰ পিন্ধিব কৈছিল ইয়াৰ উত্তৰো দুটা লিখিছো মই এটা এটো ডাঙৰ আৰু এটা এটো সৰু যাক যোনটো লাগে লিখি লবা ডাঙৰটো পঢ়ি দিছো পিছত সৰুটো পঢ়ি দিম ডাঙৰ আনসাৰটো হ'ল the wind asked the leaves to wear dress of red and gold because summer is over and the weather is getting cold আৰু সৰু আনসাৰটো because summer is over মানে বতাহে গছৰ পাতবোৰক কি কাৰণে ৰঙা আৰু সোণালী কালাৰৰ ড্ৰেছ পিন্ধিব দিছিল কাৰণটো হ'ল যে গৰমৰ দিন শেষ হ'ব আহিছে আৰু ঠাণ্ডা দিন আৰম্ভ হ'ব আহিছে সেই কাৰণে ঠিক আছে সো উত্তৰটোৰ অৰ্থ এইখিনিয়ে যাক যোনটো লাগে লিখি লবা এতিয়া 3 নম্বৰ কোৱেশ্যনটো চোৱা give the movement words used for the leaves in the poem মানে গছৰ পাতবোৰক লৰচৰ কৰা বুজাবলৈ কবিতাটোত কি কি ওয়াৰ্ড বা শব্দ ব্যৱহাৰ কৰা হৈছে লিখিব দিছে এই 3 নম্বৰটোৰ আনসাৰ মই দুটা লেখা নাই এটাই লিখিছো কাৰণ চোৱা একেবাৰে সৰু মাত্ৰ 3টা ওয়াৰ্ড লিখিব লাগে আৰু এইটা লিখিবই লাগিব ইয়াত থাকি সৰু কৰিলে নাম্বাৰ নাপাবা গতিকে সকলো এইখিনি লিখিবাই সো আনসাৰ লিখিবা fluttering danced and flew ঠিক আছে fluttering dance and flew এইগিটা অৰ্থই কি বুজাইছে এইগিটা ওয়াৰ্ডে কি বুজাইছে কবিতাটোত গছৰ পাতবোৰৰ লৰচৰ কৰা অৱস্থা বুজাইছে ওকে এতিয়া 4 নম্বৰ what did the leaves do after hearing the wind's loud call গছৰ পাতবোৰে কি কৰিছিল যেতিয়া বতাহৰ মানে মাত শুনিছিল ঠিক আছে এতিয়া উত্তৰ আকৌ দুটা লিখিছো মই এইটো ডাঙৰ আৰু এইটো সৰু যাক যোনটো লাগে লিখি লবা ডাঙৰ আনসাৰটো পঢ়ি দিছো পিছত সৰুটো পঢ়িম আনসাৰ the leaves came down to the ground and danced over the fields after hearing the wind's loud call সৰু আনসাৰটো এনেকৈ পঢ়িবা they happily danced over the fields মানে ইয়াৰ অৰ্থটো হ'ল যে গছৰ পাতবোৰে বতাহৰ মাত শুনি কি কৰিছিল বতাহৰ মাত শুনি গছৰ পৰা খৰি পৰিছিল আৰু খৰি পৰি পেলাই ধুনীয়াকৈ লৰচৰ কৰিছিল সেউজীয়া ঘাঁহনি পথাৰৰ ওপৰত ঠিক আছে সেইকাৰণে কি কৈছো হ্যাপিলি ড্যান্স লৰচৰ কৰা মানে ড্যান্স কৰা মানে নাচা নিচিনা বুজাইছে কবিতাটোত সো এইটোই আছিল ইয়াৰ অৰ্থ এতিয়া 5 নম্বৰ চোৱা 5 নম্বৰ কৈছে কোৱেশ্যনটো what season is mentioned in the poem কবিতাটোত কোনটো ঋতুৰ কথা কোৱা হৈছে সো আনসাৰ দুটা লিখিছো মই আকৌ এইটো ডাঙৰ এইটো সৰু ডাঙৰ আনসাৰটো পঢ়ি দিছো পিছত সৰুটো পঢ়িম আনসাৰ লিখিবা summer season is mentioned in the poem and the start of autumn season is also mentioned সৰু আনসাৰটো summer season অৰ্থটো হ'ল যে কবিতাটোত গৰমৰ ঋতুৰ কথা বা গ্ৰীষ্ম ঋতুৰ কথা আলোচনা কৰা হৈছে আৰু কিহৰ কথা আলোচনা কৰা হৈছে আৰু অটমন ঠিক আছে অটমন ঋতুৰ কথা আলোচনা কৰা হৈছে যে এটো আৰম্ভ হ'ব আৰু সৰু আনসাৰটোত মই অটমন ঋতু দিয়া নাই কাৰণ এটা লিখিলে হ'ব ইমান নালাগে যোনবোৰ মানে সৰু নালাগে আনসাৰটো সো মইতো পাৰিলে কম তোমালোকে ডাঙৰ কৰা ডাঙৰ কৰিলে ডাঙৰ আনসাৰটো কৰিলে তোমালোকৰ 1 নম্বৰো নেকাটে কিন্তু যদি সৰুটো কৰা তেতিয়াও নম্বৰ নেকাটে পৰাপক্ষত কিন্তু যদি বাইদেউ বা ছাৰখন বেছি ষ্ট্ৰিক্ট আছে তোমালোকৰ তেতিয়া কাটিব পাৰে হাফ নম্বৰটো কাটিব পাৰে তাতকৈ বেছি নাকাটে ঠিক আছে গতিকে পাৰিলে ডাঙৰটো কৰিবা যদি নোৱাৰা তেতিয়া সৰুটো কৰা আৰু উপায় নাই কাৰণ একো নকৰাতকৈ ভাল আছে কিবাটা কৰি আহা এতিয়া নেক্সট আমি চাওঁ আহা 6 নম্বৰ which line in the poem indicates the passing of summer মানে কবিতাটোত কোনটো লাইনে গ্ৰীষ্ম ঋতুটো শেষ হ'ব বুলি শেষ হৈ আছে বুলি কৈছে লিখিব দিছে তোমালোকক গতিকে 6 নম্বৰ কোৱেশ্যনটো জাস্ট কবিতাটো এটা লাইন লিখিব দিছে হেহে মই আৰু কি সৰু কৰিম লাইনটো হয় গতিকে সকলোৱে আনসাৰটো এইটোই লিখিবা ইয়াত থাকি সৰু কৰিলে তোমালোকে নম্বৰ নাপাবা গতিকে সকলোৱে আনসাৰটো এইটোই লিখিবা ইয়াত থাকি মই আৰু সৰু কৰা নাই আনসাৰ লিখিবা summer is gone
এণ্ড দ্য ডেইজ গ্ৰ' কোল্ড মানে এই লাইনটোৱে তোমালোকৰ কবিতাটোত কৈছে যে গ্ৰীষ্ম ঋতু বা ছামাৰ ছিজন শেষ হ'ব আহিছে আৰু দিনবোৰ ঠাণ্ডা হ'ব আহিছে ঠিক আছে এইটো চ' 3 নম্বৰ বি মই গোটেইখিনি দি দিলোঁ আশা কৰোঁ তোমালোকে লিখি ল'লা আৰু বহুত ইম্পৰ্টেণ্ট হয় ভালকৈ চাবা এইখিনি নেক্সট তোমালোকৰ 4 নম্বৰ এড তোমালোকক পাৰ্চনিফিকেশ্যনৰ বিষয়ে অকণমান ইয়াত কৈছে পঢ়িবা ঠিক আছে পাৰ্চনিফিকেশ্যন কি হয় পঢ়িবা পঢ়ি পেলাই কবিতাটোৰ পৰা তেনেকুৱা আৰু পাৰ্চনিফিকেশ্যন লিখিব দিছে মই কৰি দি আছোঁ লিখি দি আছোঁ বা বুজাই দিয়া নাই কাৰণ এইটোত অকল মই কুৱেশ্যন আনচাৰ সলিউশ্যনে দি আছোঁ ঠিক আছে আৰু এইবোৰ ইমান ইম্পৰ্টেণ্ট নহয় জাষ্ট তোমালোকক কবিতাত মানে পৰীক্ষাত আহিব পাৰে যে হোৱাট ইজ পাৰ্চনিফিকেশ্যন কি তেতিয়া এই লাইনখিনি লিখি দিলে হ'ল মই যে আণ্ডাৰলাইন কৰি দিছোঁ এইখিনি লিখিলে হ'ল বাকী তোমালোকক কবিতাটোৰ পৰা বিচাৰি পাৰ্চনিফিকেশ্যন লিখিব কেতিয়াও পৰীক্ষাত নিদিয়ে ঠিক আছে আহা চান্স খুবেই কম আছে সেইকাৰণে মই আৰু এইবোৰ বুজাই দি থকা নাই চ' জাষ্ট আনচাৰকেইটা দি দিছোঁ তোমালোকে চাই লিখি ল'বা 4 নম্বৰ এ কুৱেশ্যনটোৰ আনচাৰ তোমালোকে এইখিনি লিখি দিবা ঠিক আছে আনচাৰ বুলি লিখিবা লিখি পেলাই এইখিনি লিখি দিবা আৰু মইতো ক'লোৱে পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় খালি পাৰ্চনিফিকেশ্যন কাক বোলে এইখিনি চাই দিবা পাৰ্চনিফিকেশ্যনৰ ডেফিনেশ্যনটো চাই দিবা সেইটো ইম্পৰ্টেণ্ট বাকী ইমান ইম্পৰ্টেণ্ট নহয় আৰু ঠিক আছে এতিয়া 4 নম্বৰ বিত তোমালোকক এলিট্ৰেশ্যনৰ বিষয়ে কৈছে এলিট্ৰেশ্যন এইটো এটা লিটাৰেৰী ডিভাইচ হয় মানে লিটাৰেৰী ডিভাইচ মানে এনেকুৱা কিছুমান কবিৰ মানে টুল মানে কি ক'ম আৰু এতিয়া এনেকুৱা কিছুমান কবিয়ে ব্যৱহাৰ কৰা ভাষা বা নিয়ম যিবোৰ ব্যৱহাৰ কৰিলে কবিতাটো বহুত ধুনীয়া হয় শুনিবলৈ ভাল হয় ঠিক আছে এতিয়া এলিট্ৰেশ্যনৰ বিষয়ে তোমালোকে 6ত পঢ়ি আহিছা বুলি কৈছে ইয়াত আৰু তোমালোকক সেই এলিট্ৰেশ্যনৰ মানে কবিতাটোৰ পৰা দুটা এলিট্ৰেশ্যন বাছি উলিয়াই লিখিব দিছে চ' মই লিখি দি আছোঁ ঠিক আছে তোমালোকে লিখি লোৱা চাইছে এতিয়া এইটো ইমান ইম্পৰ্টেণ্টো নহয় কিন্তু নাহে বুলিও নকওঁ ঠিক আছে আহিব পাৰে গতিকে পাৰিলে চাবা এতিয়া 4 নম্বৰ বিৰ আনচাৰ এইটো প্ৰথম এলিট্ৰেশ্যনটো এইটো হ'ব 2 নম্বৰ এলিট্ৰেশ্যনটো এইটো হ'ব চাই কিতাপতে লিখা নাই বহীত লিখি লোৱা এতিয়া 5 নম্বৰ তোমালোকক আৰু এটা লিটাৰেৰী ডিভাইচ ইমেজৰী বিষয় কৈছে ঠিক আছে এতিয়া পৰীক্ষাত আহিব পাৰে যে হোৱাট ইজ ইমেজৰী কি তেতিয়া এই যে বাকচটোত লিখা আছে এইখিনি লিখি দিলে হ'ল ঠিক আছে আৰু বাকী ইয়াত কেইটামান ইমেজৰী ব্যৱহাৰ হোৱা তোমালোকক এক্সাম্পল দিছে পঢ়িবা এইটোত কোনো কুৱেশ্যন নাই 5 নম্বৰটো কোনো কুৱেশ্যন নহয় জাষ্ট পঢ়িব দিছে তোমালোকক ঠিক আছে আৰু ইমান ইম্পৰ্টেণ্টো নহয় খালি আহিলে যদি পৰীক্ষাত অকণ চান্স আছে সেইটো হয় তোমালোকৰ ইমেজৰী কাক বোলে এইটো আহিব পাৰে ঠিক আছে বা এনেকুৱা এক্সাম্পল দি সুধি দিব পাৰে যে ইয়াত কোনটো লিটাৰেৰী ডিভাইচ ইউজ হৈছে চ' তেনেকুৱা বাকী ইম্পৰ্টেণ্ট বেছি নহয় দেই একেবাৰে কম ইম্পৰ্টেণ্ট চ' পঢ়িবা 5 নম্বৰ 6 নম্বৰ কি কৈছে তোমালোকক 6 নম্বৰ তোমালোকক কবিতাটোৰ যিবোৰ ষ্টেঞ্জা আছে ষ্টেঞ্জা মানে বুজি পাইছা ষ্টেঞ্জা মানে এনেকুৱা এটা ভাগ কবিতাটোৰ যেনেকৈ এই কবিতাটোত কেইটা ষ্টেঞ্জা আছে 3টা 1 2 3টা হয় তেনেকুৱা কবিতাটোত থকা ষ্টেঞ্জাবোৰৰ অৰ্থ লিখিব দিছে ইয়াত প্ৰথম ষ্টেঞ্জাটোৰ অৰ্থ লিখি দিছে তোমালোকক ছেকেণ্ড আৰু থাৰ্ডটোৰ অৰ্থ লিখিব দিছে চ' মই লিখি দি আছোঁ কিন্তু ইমানো বেছি ইম্পৰ্টেণ্ট নহয় নাহে বুলিও নকওঁ কিন্তু মানে ইমানো বেছি ইম্পৰ্টেণ্ট নহয় 50-50 চান্স আছে আহিব পাৰে নাহিব পাৰে মই লিখি দি আছোঁ পাৰিলে চাবা 2 নম্বৰ ষ্টেঞ্জাটোৰ অৰ্থ আৰু 3 নম্বৰ ষ্টেঞ্জাটোৰ অৰ্থ মই লিখি দি আছোঁ 2 নম্বৰ ষ্টেঞ্জাটোৰ অৰ্থ এইখিনি ঠিক আছে তোমালোকে লিখি ল'বা কিতাপতে লিখা নে বহীত লিখা ভিডিঅ'টো প'ষ্ট কৰি 3 নম্বৰ ষ্টেঞ্জাটোৰ অৰ্থ এইখিনি তোমালোকে লিখি ল'বা যদি ইম্পৰ্টেণ্ট হয় বহুত তেতিয়া মই পঢ়ি দিলোঁ হয় এতিয়া কম ইম্পৰ্টেণ্ট সেইকাৰণে সময় নষ্ট নকৰোঁ আৰু ইয়াত 7 নম্বৰ এড তোমালোকক পঢ়িব দিছে ঠিক আছে ইয়াত একো প্ৰশ্ন নহয় জাষ্ট পঢ়িব দিছে কি পঢ়িব দিছে এই যে এইটো পাঠত যে এটা কনভাৰচেশ্যন দিছে ষ্টুডেণ্ট আৰু টিচাৰৰ মাজত ষ্টুডেণ্ট আৰু টিচাৰে যি কথা পাতিছে ইংলিছত সেইবোৰৰ বিষয়ে পঢ়িব দিছে চ' পঢ়িবা তোমালোকে
7 নম্বৰ বিটো তোমালোকক সেম পঢ়িব দিছে এই কিতাপত লিখা কথাখিনি পঢ়িব দিছে তোমালোকে পঢ়িবা 8 নম্বৰ তোমালোকক মাত্ৰ কি কৰিব দিছে ডিসকাস কৰিব দিছে তোমালোকক গ্ৰুপত তোমালোকৰ ফ্ৰেণ্ডছৰ গ্ৰুপত ডিসকাস কৰিব দিছে কি ওপৰত টপিক 1 মানে এই টপিকটোৰ ওপৰত আৰু টপিক 2 এই টপিকটোৰ ওপৰত ঠিক আছে গতিকে তোমালোকে ডিসকাস কৰিবা সো 8 নম্বৰখিনি ডিসকাস কৰিবা এটা 9 নম্বৰ তোমালোকক বেছি ইম্পৰ্টেন্ট প্ৰশ্ন নহয় 9 নম্বৰটো জাস্ট তোমালোকক এটা পাজল দিছে মানে গেম দিছে এই খালি বাকচবোৰত তোমালোকক মানে লেটাৰ বহাব দিছে তোমালোকে বহাবা ঠিক আছে এটা এটা গেমৰ নিচিনা আৰু তোমালোকে খেলিবা ইনভাৰ্টাৰটোৰ শব্দ সৰি হা বেয়া নাপাবা লাইন গলগে যে ইনভাৰ্টাৰটোৱে মাত দিছে হেতুৰ শব্দ আৰু ইগনোৰ কৰা এতিয়া 9 নম্বৰটো তোমালোকে সলভ কৰিবা পৰীক্ষাৰ কাৰণে বেছি ইম্পৰ্টেন্ট নহয় এটো সেই কাৰণে মই দিয়া নাই আৰু এনেকা থৰি না পৰীক্ষাত আহিব 10 নম্বৰ তোমালোকক পঢ়িব দিছে ঠিক আছে ইয়াত যেনেকুৱা তোমালোকক এটা ষ্টৰী দিছে তেনেকুৱা আৰু ষ্টৰী বিচাৰি পেলাই পঢ়িব দিছে আৰু হেবোৰৰ বিষয় গুগলৰ পৰা পিকচাৰ কালেক্ট কৰিব দিছে ফটো কালেক্ট কৰিব দিছে সো কৰিবা এটো তোমালোকৰ প্ৰশ্ন হয় গো এটা 11 নম্বৰ তোমালোকক এই কবিতাটো পঢ়িব দিছে এ ক্লেভাৰ কেট ইন দা সিটি এই কবিতাটো পঢ়িবা তোমালোকে ওকে আৰু এইখিনিত তোমালোকৰ প্ৰনাউন্সিয়েচন দিছে লেটাৰ সি টু কেতিয়া কে নিচিনা প্ৰনাউন্স কৰা হয় কেতিয়া লেটাৰ সি টু এছৰ নিচিনা প্ৰনাউন্স হয় হেবোৰ ইয়াত দিছে পঢ়িবা ঠিক আছে মই বাৰু অকন কৈ দিছো চোৱা যেতিয়া এটা শব্দত ঠিক আছে এটা শব্দত তোমালোকৰ লেটাৰ সি টুৰ পিছত ই আই ওয়াই এবোৰ আহে তেতিয়া লেটাৰ সি টু এছৰ নিচিনা উচ্চাৰণ হয় আৰু যেতিয়া লেটাৰ সি টুৰ পিছত এ ও ইউ বা বেলেগ কিবা কনসনেন্ট মানে তোমালোকৰ ভাৱেলৰ খলনি যিবোৰ লেটাৰ আছে এলফাবেট আছে হেবোৰ যদি আহে তেতিয়া সি টু কেয়াৰ নিচিনা উচ্চাৰণ হয় ঠিক আছে যেনেকৈ এটা উদাহৰণ দিছো মই চোৱা এটুত সিটিটোত সি বিহুত কি আহিছে আই গতিকে সি পিছত আই আহিলে আমি কিহৰ নিচিনা উচ্চাৰণ হয় বুলি এট পঢ়িছিলো এছৰ নিচিনা গতিকে এইকাৰণে আমি এটো কি পঢ়িম সিটি পঢ়িম টিটি নপঢ়ো ঠিক আছে তেনেকৈ বাকিবোৰ আছে তোমালোকে চাবা পঢ়ি পেলাই নেক্সট 12 নম্বৰত এনেকুৱা আৰু কিছুমান ওয়াৰ্ড দিছে তোমালোকক এট বক্স এট লিখিব দিছে কোনবোৰ কেৰ নিচিনা উচ্চাৰণ হ'ব আৰু বক্স বিট লিখিব দিছে কোনবোৰ এছৰ নিচিনা উচ্চাৰণ হ'ব ঠিক আছে এতিয়া মই লিখি দিছো তোমালোকে চাইছে লিখি লোৱা পৰীক্ষাত আহা চান্স খুবেই কম আছে এইটো প্ৰশ্ন পৰীক্ষাত সাধাৰণতে এনেকুৱা প্ৰশ্ন নাহে এতিয়া বক্স এট এইবোৰ ওয়াৰ্ড লিখি লবা কেয়াৰ ক্লেভাৰ কেট কেম কট আৰু বক্স বিট এইবোৰ ওয়াৰ্ড লিখি লবা experience cinema city ice space face okay ইমান ইম্পৰ্টেন্ট নহয় কিন্তু এটা 13 নম্বৰ তোমালোকক সি মানে ক'ব দিছে জাস্ট এইখিনি তোমালোকৰ যে এ আৰু বি দুটা সেন্টেন্স দিছে পঢ়িব দিছে সো পঢ়িবা তোমালোকে 14 নম্বৰ তোমালোকক এই যে অলপ আগত মই পয়েমটো দেখাই আহিলো যে এ ক্লেভাৰ কেট ইন দা সিটি মানে এই পয়েমটো এই পয়েমটোৰ পৰা কি এলিট্ৰেশন আছে তোমালোকক বিচাৰি লিখিব দিছে এতিয়া এটো পৰীক্ষাৰ কাৰণে একদম ইম্পৰ্টেন্ট নহয় ঠিক আছে তথাপিও হোমৱৰ্ক যদি কৰিব দিয়ে সেই কাৰণে মই দি দিছো চোৱা 14 নম্বৰ আনসাৰটো এইখিনি লিখি লবা ঠিক আছে ভিডিওটো পোষ্ট কৰি লিখি লবা 15 নম্বৰ তোমালোকক ইয়াত পন কি তাৰ বিষয়ে এড কৈছে সো পৰীক্ষাত যদি আহে তোমালোকৰ আহিব পাৰে হোৱাট ইজ পান কি তেতিয়া এইখিনি লিখি দিবা এই বাকচত থকা তোমালোকৰ এই লাইনখিনি লিখি দিবা আৰু বাকি তোমালোকৰ পানৰ কিছুমান এক্সাম্পল ইয়াত লিখি দিছে সো পৰীক্ষাত আহিব পাৰে যে পানৰ কিছুমান এক্সাম্পল দিয়া তেতিয়া এইবোৰ দি দিলে হ'ল বাকি ইমান বেছি ইম্পৰ্টেন্ট নহয় ঠিক আছে এইবোৰ খালি গ্ৰামাৰৰ কাৰণে তোমালোকক দিছে আৰু এটা 16 নম্বৰ তোমালোকক পঢ়িব দিছে এই ওয়াৰ্ডবোৰ পঢ়িব দিছে পঢ়িবা তোমালোকে 16 নম্বৰ বিট তোমালোকক কি কৈছে ইয়াত বাকচত যিবোৰ ওয়াৰ্ড আছে হেবোৰ যোনবোৰ এমৰ নিচিনা উচ্চাৰণ হয় ঠিক আছে হেবোৰ তোমালোকক পিংক মানে গোলপীয়া কালাৰৰ ফুলত লিখিব দিছে আৰু যোনবোৰ আইসৰ নিচিনা উচ্চাৰণ হয় হেবোৰ হালধীয়া কালাৰৰ ফুলত লিখিব দিছে ইয়েলো কালাৰ সো আহা মই লিখি দিছো তোমালোকে চাই লিখি লোৱা বাকি ইম্পৰ্টেন্ট নহয় পৰীক্ষাত নাহে ঠিক আছে জাস্ট তোমালোকক যদি হোমৱৰ্ক কৰিব দিয়ে তাৰ কাৰণে মই লিখি দিছো আৰু ইয়েলো ফ্লাৱাৰ্স মানে হালধীয়া ফুলবোৰত একেটা লিখিবা ব্ৰাইট ওয়াৰ্ডটো লিখি দিবা লাইট লিখিবা চাই লিখিবা হাই লিখিবা ঠিক আছে আৰু পিংক ফ্লাৱাৰ মানে গোলপীয়া
ফুলবোৰত এজ লিখিবা সেম লিখিবা গেইন লিখিবা গেম লিখিবা বাকি ইম্পৰ্টেণ্ট নহয় মই বাৰে বাৰে কৈ আছোঁ পৰীক্ষাৰ কাৰণে একেবাৰে নাহে এইবোৰ এতিয়া 17 নম্বৰ এড তোমালোকক এডভাৰ্বৰ বিষয় দিছে ঠিক আছে এডভাৰ্ব কি তোমালোকৰ পৰীক্ষাত খুলি দিব পাৰে তেতিয়া তোমালোকে কি কৰিবা এই এ পৰা লৈ একেবাৰে এডভাৰ্বলৈকে লিখি দিবা যদি খুদে হোৱাট ইজ এডভাৰ্ব কি তেতিয়া এইখিনি লিখি দিলে হ'ল ঠিক আছে আৰু তোমালোকক ইয়াত এডভাৰ্বৰ টাইপছখিনি বিষয় কৈছে এডভাৰ্ব কিমান প্ৰকাৰৰ হয় এডভাৰ্ব অফ মেনাৰ এডভাৰ্ব অফ প্লেচ এডভাৰ্ব অফ টাইম এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি এডভাৰ্ব অফ ডিগ্ৰী সো পৰীক্ষাত আহিব পাৰে যে এডভাৰ্বৰ টাইপছবোৰ কি কি লিখা তেতিয়া তোমালোকে এইখিনি লিখি দিলে হ'ল এডভাৰ্বৰ টাইপছ ঠিক আছে এতিয়া 17 নম্বৰ এটো জাষ্ট খালি পঢ়িব দিছে তোমালোকক সো পঢ়িবা 17 নম্বৰ বিটোত তোমালোকক কৈছে ইয়াত কিছুমান এডভাৰ্বৰ উদাহৰণ দি দিছে আৰু লিখি দিছে এডভাৰ্ব অফ মানে কোনটো টাইপৰ এডভাৰ্বত খেতু পৰে যেনেকৈ এগোটো এডভাৰ্ব অফ টাইমত পৰে ডাউন টু এডভাৰ্ব অফ প্লেছত পৰে হয় তেনেকৈ বাকীবোৰ লিখি দিছে তোমালোকক আৰু কিছুমান ইয়াত লিখিব দিছে বিচাৰি সো মই লিখি দিছোঁ কাৰণ তোমালোকৰ যদি বাইদেউ বা ছাৰে হোমৱৰ্ক কৰিব দিয়ে তেতিয়া তোমালোকে এপা চাইছে কৰি ল'ব পৰা চোৱা মই ইয়াত বহুত গাল লিখি দিছোঁ তোমালোকৰ যদি হোমৱৰ্ক কৰিব দিয়ে এপা চাইছে কৰি ল'বা বাকি পৰীক্ষাটো এনেকুৱা চাৰ্ট বনাব নাহে ঠিক আছে পৰীক্ষাত এনেকৈ বনাবতো নাহে এনেকৈ লিখিব নাহে আহিব পাৰে যে তোমালোকক ধৰা পৰীক্ষাত সুধি দিলে এগোটো কোনটো এডভাৰ্ব তেতিয়া কি ক'বা এগোটো এডভাৰ্ব অফ টাইম তেনেকুৱা আহিব পাৰে ঠিক আছে বা যদি সুধি দিয়ে ফুল্লিটো কেনেকুৱা টাইপৰ এডভাৰ্ব তেতিয়া লিখিলে হ'ল এডভাৰ্ব অফ ডিগ্ৰী তেনেকুৱা আহিব পাৰে কিন্তু এনেকুৱা ইমান ডাঙৰ চাৰ্ট বনাব নাহে এটা 17 নম্বৰ সিটো বহুত ইম্পৰ্টেণ্ট 17 নম্বৰ সিট কি কৈছে ইয়াত যিবোৰ সেন্টেন্স দিয়া হৈছে তাত যিবোৰ এডভাৰ্ব আছে সেইবোৰত আন্ডাৰলাইন কৰি দিছে চোৱা যেনেকৈ প্ৰথমটো এডভাৰ্ব কোনটো ৰেগুলাৰলি দ্বিতীয়টোৰ কনষ্টেণ্টলি তেনেকৈ বাকীবোৰ আন্ডাৰলাইন কৰি দিছে তোমালোকক ক'ব দিছে এই আন্ডাৰলাইন কৰা এডভাৰ্ববোৰ কোনটো টাইপৰ এডভাৰ্ব অফ মেনাৰ হয়নে এডভাৰ্ব অফ তোমালোকৰ ডিগ্ৰী হয়নে কোনটো টাইপৰ এডভাৰ্ব হয় ইয়াত লিখিব দিছে ঠিক আছে সো মই লিখি দিছোঁ তোমালোকে চাই ইয়াতে লিখা নে বহীত লিখি ল'বা 17 নম্বৰ সিটো কোনো ইম্পৰ্টেণ্ট হয় দেই চোৱা 17 নম্বৰ সিৰ 1 টু ৰেগুলাৰলিত আন্ডাৰলাইন কৰিছে ৰেগুলাৰলিটো কি হয় এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি তেনেকৈ 2টোৰ কাৰণে এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চিয়ে হ'ব 3টোৰ কাৰণে এডভাৰ্ব অফ টাইম 4টোৰ কাৰণে এডভাৰ্ব অফ ডিগ্ৰী 5টোৰ কাৰণে এডভাৰ্ব অফ প্লেচ 6টোৰ কাৰণে এডভাৰ্ব অফ মেনাৰ সো চাই লিখি ল'বা ঠিক আছে এটা নেক্সট 18 নম্বৰ তোমালোকৰ এ নম্বৰত কি কৈছে 18 নম্বৰ এট তোমালোকক কৈছে কেনেকৈ সেন্টেন্স বনে ইংৰাজীত ঠিক আছে কোনটো ফৰ্মেটত বনে সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট এইটো ফৰ্মেটতো বনিব পাৰে নালে সাবজেক্ট প্লাস ভাৰ্ব প্লাস এডভাৰ্বিয়েল এইটো ফৰ্মেটতো বনিব পাৰে সো এইখিনিয়ে কৈছে আৰু ইয়াৰ বিষয়ে কৈছে আৰু পঢ়িব দিছে তোমালোকক সো পঢ়িবা 18 নম্বৰ বি তোমালোকক কৈছে ইয়াত যিবোৰ সেন্টেন্স দিছে এই সেন্টেন্সবোৰত কোনবোৰ এডভাৰ্বিয়েল ফ্ৰেজ হয় ঠিক আছে সেইবোৰত আন্ডাৰলাইন কৰিব দিছে সো পৰীক্ষাটো আহা চান্স খুবেই কম আছে কিন্তু নাহে বুলিও নকওঁ সো আন্ডাৰলাইন কৰি দিছোঁ মই তোমালোকে চাই কৰি ল'বা 1 নম্বৰটোত এট দ্য ব্ৰেক অফ ডাউন এইটো তলত আন্ডাৰলাইন কৰিবা এইটো কি হয় এডভাৰ্বিয়েল ফ্ৰেজ তেনেকৈ 2 নম্বৰটোত আণ্ডাৰৰ পৰা লৈ টেবললৈকে আন্ডাৰলাইন কৰি ল'বা 3 নম্বৰটোত ইনৰ পৰা লৈ মেনাৰলৈকে আন্ডাৰলাইন কৰি ল'বা 4 নম্বৰটোত ডাউনৰ পৰা লৈ কুডলৈকে 5 নম্বৰটোত ইনৰ পৰা পাৰ্ক 6 নম্বৰটোত ইন দ্য মৰ্ণিং এইটো সো এইখিনি আছিল তোমালোকৰ এই পাঠটোৰ প্ৰশ্ন উত্তৰ মই গোটেইখিনি কৰি দিলোঁ মানে ঠিক আছে খালি মই অকল এই পাজলটো কৰি দিয়া নাই পাজলটো কি কৰিম আৰু এইটো তোমালোকে কৰিবা আৰু নিজে ঠিক আছে ইম্পৰ্টেণ্ট নহয় ইমান হোমৱৰ্কো কৰিব নিদিয়ে এইবোৰ সো গোটেইখিনি মই কৰি দিলোঁ আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এনেকুৱা ভিডিঅ' পাবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা ধুনীয়া কমেণ্ট কৰি দিবা কেনেকুৱা লাগিল ভিডিঅ'টো যদি ভাল লগা নাই তথাপিও কমেণ্ট কৰা যদি ভাল লাগিছে তথাপিও কমেণ্ট কৰা ভাল নালাগিলে মোক ক'বা কিয় ভাল লাগা নাই মই নিশ্চয় সেইটো ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে এনেকুৱাই ভিডিঅ' তোমালোকৰ কাৰণে আৰু বনাব মন যায় আৰু মোৰ পৰা যদি তোমালোকে ইংলিছ পঢ়িব খোদা তে কেনেকৈ পাৰিবা মইতো ক'লোৱে সো যোনে পঢ়িব খোদা আহি যাবা মোৰ এপত সহায়ক লাৰ্ণিং হাব এপটোত মই তোমালোকক ধুনীয়াকৈ পঢ়াই দিম ঠিক আছে এটা নেক্সট ভিডিঅ'ত মই লেসন 2
এ মেমৰিয়েবল ছেমিষ্টাৰ ব্ৰেক এই পাঠটোৰ প্ৰশ্ন উত্তৰ দিম চ' এনেতো মই দিমেই কিন্তু যাক যাক সোনকালে লাগে সিহঁতে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই দিবলৈ চেষ্টা কৰিম আজিৰ কাৰণে বাই